নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিলে 10,000 কোটি টকা। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া চৰকাৰে সোমাই দিব 10,000 কোটি টকা। লগতে ৰেচন কাৰ্ড থকা প্ৰতিজন মহিলাই লাভ কৰিব 9,200 টকাকৈ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কোনে কোনে লাভ কৰিব এইসমূহ সুবিধা সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0। যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 নামটো অন্তৰ্ভুক্ত নহয়, অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব এই সুবিধা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গ্ৰাম্য মহিলা উদ্যমিতা সবলীকৰণৰ ডাঙৰ পদক্ষেপ হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ প্ৰায় 39,67,743 গৰাকী সদস্যলৈ 10,000 কোটি টকা উদ্যোগ অভিযোগ প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলে লাভ কৰিব এইসমূহ সুবিধা। 12,500 টকাৰ মূলধনী ৰাজসাহায্য প্ৰদান কৰা হ'ব চৰকাৰে, আৰু ইয়াৰ চৰকাৰে সম্পূৰ্ণকৈ প্ৰদান কৰিব বিনামূলীয়াকৈ। লগতে 12,500 টকা ঘূৰাই দিব লাগিব, আৰু প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান ৰাজসাহায্য লাভ কৰিব। আৰু ঋণ আৰু হিচাপে ন্যূনতম প্ৰায় 47,500 টকাকৈ লাভ কৰিব প্ৰতিজন আত্মসহায়ক গোটৰ সদস্যসকলে। যিসকল ব্যক্তিয়ে 2023 বৰ্ষত গছপুলি ৰোপণ কৰি ফটো আপলোড কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ, কিয়নো লাখ লাখ মহিলাৰ কিন্তু একচেপ্ট হৈ গৈছে ফৰ্মটো। আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে নে নিশ্চয় কমেণ্ট কৰিব। যদি আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে তেনে ক্ষেত্ৰত আপোনাৰ মোবাইল যোগে চৰকাৰে প্ৰেৰণ কৰিছে এখন SMS। যদি আপোনাৰ SMS আহিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে টকাসমূহ। নগৰ অঞ্চলতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। অতি শীঘ্ৰে মহিলা গোটৰ 10,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। টকা পোৱাৰ বাবে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম, নহ'লে কিন্তু আপুনি টকা নাপাব। যদি আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো লাভ কৰিব তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক। আপুনি যিখন আত্মসহায়ক গোটৰ ফৰ্মৰ লগত বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব, নহ'লে কিন্তু আপুনি টকাটো নাপাব। লগতে DBT লিংক নথকা বেংক একাউণ্টত কিন্তু চৰকাৰে কেতিয়াও নোসোমাই দিয়া টকা, আৰু টকা সোমাই দিলেও কিন্তু টকাটো প্ৰচেছিং হৈ যাব, পিছত আপুনি নাপাব। আত্মসহায়ক গোটৰ 10,000 টকাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, যদি আপুনি এজন আত্মসহায়ক গোটৰ সদস্য তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে চৰকাৰে সোমাই দিব আপোনাৰ বেংক একাউণ্টলৈ 10,000 কোটি টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এটা ডাঙৰ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে 2-3 মাহৰ ভিতৰতে চৰকাৰে আপোনাৰ বেংক একাউণ্টত সোমাই দিব 10,000 কোটি টকা। যেতিয়াই সোমাই দিয়ে নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আৰম্ভ হৈ গ'ল হজৰ বাবে আবেদন। ভাৰতৰ পৰা যাব 1,75,000 হজযাত্ৰী। কল কৰক 02222107070 নম্বৰত। হজযাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল 2025 হজৰ বাবে আবেদন প্ৰক্ৰিয়া। আজিৰ পৰাই আবেদন কৰিব পাৰিব আপুনি। 9 ছেপ্টেম্বৰ 2024লৈ আবেদনৰ শেষ সময়সীমা। ভাৰতৰ পৰা যাব 1,75,000 হজযাত্ৰী। সৌদি আৰবে ভাৰতক দিছে 1,75,025 জন হজযাত্ৰীৰ বাবে কোটা আবণ্টন প্ৰদান কৰিছে। সংখ্যালঘু প্ৰক্ৰিয়া মন্ত্ৰালয়ে জাৰি কৰিছে এই বিবৃতি। যোৱা বছৰে একে সংখ্যা ভাৰতীয় নাগৰিকে কৰিছিল হজযাত্ৰা। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীয়ে কিৰণ ৰিজিজুৱে হজ কমিটিৰ জৰিয়তে আৰম্ভ কৰিছে আবেদন প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে হজযাত্ৰীয়ে হজ সমিতিৰ ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন। ভাৰতীয় হজ কমিটিৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। অনলাইনত আবেদন কৰাৰ বাবে এতিয়া আপুনি www.hajcommittee.gov.in গৈ আবেদন কৰক, অথবা কল কৰক। আপুনি যদি অনলাইন মাধ্যমত কৰিব নোৱাৰে তেনে ক্ষেত্ৰত এতিয়া আপুনি কল কৰক 02222107070 নম্বৰত। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। 15 আগষ্টলৈ মাজত মাথন কেইবামান ঘণ্টা বাকী আছে। ৰাজ্যজুৰি আৰক্ষীৰ ভয়ংকৰ তালাচী। 15 আগষ্টলৈকে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যজুৰি আৰক্ষীয়ে চলাইছে কঠোৰ অভিযান। তন্ন তন্নকৈ চাৰিচকীয়া বাহনত চলোৱা হৈছে তালাচী।
হাৰি যোৱা নাই বাইক আৰক্ষীয়েও কুটাঘাতমূলক কাৰ্য ৰুধিবলৈ আৰক্ষীয়ে চলাইছে তালাচী 15 আগষ্টলৈকে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে সকলোৱে হেলমেট পৰিধান কৰক তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড থকা পৰিয়াললৈ এটা ভাল খবৰ 9500 টকা নকয় এতিয়া 2500 টকা দিলেই পাব আপুনি খোৱা পানী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ গুৱাহাটীত খোৱা পানী যোগানৰ বাবে এতিয়া 2500 টকা দিলেই হ'ব খোৱা পানী লাভৰ ক্ষেত্ৰত ৰেচন কাৰ্ড থকা পৰিয়াললৈ বিশেষ সুবিধা প্ৰদান কৰিব জলমাচুল 9500 টকাৰ বিপৰীতে 2500 টকা দিলেই হ'ব গ্ৰাহকে ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই বিশেষ ৰেহাই মাত্ৰ 2500 টকাৰ বিনিময়তে গ্ৰাহকে পাব বিনামূলীয়াকৈ খোৱা পানী বাকী 7000 টকা প্ৰদান কৰিব গুৱাহাটীৰ পৌৰ নিগমৰ তৰফৰ পৰা সংবাদ মেলযোগে মেয়ৰ মৃগন শৰণীয়া এটা ডাঙৰ মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে আৰু পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অনলাইন পেমেণ্ট কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ ইউপিআই লেনদেনত আহি গ'ল নতুন নিয়ম অনলাইন পেমেণ্ট কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে ইউপিআই লেনদেনত আহি গ'ল নতুন নিয়ম এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আপুনি ৰিজাৰ্ভ বেংকৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দৈনিক ইউপিআই লেনদেনৰ নিয়মত আহিছে ডাঙৰ পৰিৱৰ্তন ইউপিআই ট্ৰানজেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈকে যদিও সাধাৰণ ইউপিআই লেনদেনৰ সময়সীমা নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল ইউপিআই পদ্ধতি অনলাইন পেমেণ্টত নম্বৰ 1 আমাৰ ভাৰত সকলোৱে জানে যে ইউপিআই লগতে এনপিচিয়ে লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে ইউপিআই লেনদেনৰ সীমা 1 লাখ টকা আৰু প্ৰতিদিনে 10টা লেনদেনহে কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে চেণ্ট্ৰেল বেংক ইউনিয়ন বেংক লগতে ইণ্ডিয়ান বেংক ইউকো বেংকৰ লগতে বেংক অফ মহাৰাষ্ট্ৰ কানাডা বেংক লগতে বেংক অফ বৰোদা পাঞ্জাৱ নেশ্যনেল বেংক লগতে পাঞ্জাৱ আৰু হিন্দ লগতে বেংক লগতে এক্সিছ বেংক এইচডিএফচি বেংক এনেবোৰ বেংকে কিন্তু সকলো বেংকে লাভ কৰিব পাৰিব এই 1 লাখ টকাৰ সুবিধা আৰু আইচিআইচিআই বেংক বন্ধন বেংক আইডিএফচি বেংক আইডিবিআই বেংক আৰু দৈনিক ইউপিআইৰ লেনদেনৰ সীমা কিন্তু 1 লাখ টকা কৰা আছিলে কিন্তু অতি শীঘ্ৰে এইসমূহ বেংকে লাভ কৰিব 5 লাখ টকাৰ সুবিধা 5 লাখ টকাকৈ লেনদেন কৰিব পাৰিব ইউপিআইৰ মাধ্যমতে ইউপিআই পৰিষদৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰবিআইৰ তৰফৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত এমপিচি বৈঠকত লোৱা হৈছে এটা ডাঙৰ সিদ্ধান্ত এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছে আৰবিআইৰ তৰফৰ পৰা হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মাটিবাৰীৰ কাম কাজক লৈ এটা ডাঙৰ খবৰ কিদৰে আদায় দিব মাটিৰ খাজনা মাটিবাৰীৰ কাম কাজক লৈ কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খাজনা লোৱা সন্দৰ্ভত চৰকাৰে আনিছে বৃহৎ থকা অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব খাজনা এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ খাজনা দিয়াৰ সন্দৰ্ভত বহু লোকে অসুবিধাত পৰিছে আৰু সেয়েহে খাজনা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বহাল ৰাখিব চৰকাৰে খাজনা আদায়ৰ ক্ষেত্ৰত 30%লৈকে কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে খাজনাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে মাটিবাৰীৰ কাম কাজক লৈ কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'